গোলাঘাটৰ একালৰ বিশিষ্ট ক্ৰীড়াবিদ নিত্যানন্দ শৰ্মাৰ শৰণত জিলা ক্ৰীড়া সন্থাৰ মূল তোৰণ উন্মোচন। শুকুৰবাৰে প্ৰয়াত ক্ৰীড়াবিদ নিত্যানন্দ শৰ্মাৰ শৰণত পুত্ৰ অৰূপ শৰ্মাই আগবঢ়োৱা গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ মূল তোৰণ উন্মোচন কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। এই উপলক্ষে আয়োজন কৰা সভাত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰা, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডক্টৰ অজিত বৰুৱা, উপসভাপতি নৃপেন বৰুৱা, দীনেশ গগৈ আদি উপস্থিত থাকি ক্ৰীড়াবিদ নিত্যানন্দ শৰ্মাৰ পুত্ৰ আৰু পৰিয়ালক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। মই প্ৰথমতে নিত্যানন্দ শৰ্মাৰ শৰণত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ পুত্ৰ অৰূপ শৰ্মা ডাঙৰীয়াৰ পিতৃৰ নামত সুন্দৰভাৱে তোৰণখন নিৰ্মাণ কৰিছে। পৰিয়ালকো দাতা পৰিয়ালকো মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু গোলাঘাট ক্ৰীড়া সন্থা GDS আজি সুদীৰ্ঘ দিন যোৰা আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত এক সবল ভূমিকা গ্ৰহণ কৰি আহিছে আৰু ময়ো এই ক্ৰীড়াংগনখনৰ লগত জড়িত হৈ আছোঁ আৰু আশা কৰিছোঁ ক্ৰীড়াইহে আচলতে সমাজখনক আগবঢ়াই লৈ যাব পাৰে। গতিকে ইয়ালৈ আহি পেলাই সঁচাকৈ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি খুব ভাল লাগিলে আৰু আশা কৰিছোঁ যে গোটেই জিলাখনতে এটা ক্ৰীড়াৰ পৰিৱেশ হৈছে আৰু সেই পৰিৱেশ আমি বৰ্তাই ৰাখিব লাগে। উক্ত সভাত ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ সন্দিকৈ, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন বিষয়ববীয়া পৰীক্ষিত দত্ত, অসম ফুটবল সন্থাৰ উপসভাপতি অজয় ভৰালী আদিৰ লগতে ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য, 1910 চনত বেটিয়নী নৰাজুকি গাঁৱত জন্ম লাভ কৰা নিত্যানন্দ শৰ্মাই গোলাঘাটত শিক্ষা গ্ৰহণ কৰিবলৈ আহি খেলপথাৰৰ প্ৰেমত পৰিল। নিত্যানন্দ শৰ্মাই ধুতি কুচাই ফুটবল খেলাৰ সময়ত তেওঁৰ সতীৰ্থসকলৰ অন্যতমসকল আছিল বিষ্ণুপ্ৰসাদ চলিহা, হাবিবত চেতিয়া, ইন্দুমাধৱ চলিহা, কৃষ্ণ বৰা, দুৰ্গা হাজৰিকা আদি ব্যক্তিসকল। তেখেতে বহু দিনলৈকে লন টেনিছ খেলিছিল। গোলাঘাটৰ লন টেনিছ ক্লাব গঠন কৰাৰ ক্ষেত্ৰতো নিত্যানন্দ শৰ্মাৰ বিশেষ অৱদান আছে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। এটা সময়ৰ এগৰাকী প্ৰাক্তন ক্ৰীড়াবিদ নিত্যানন্দ শৰ্মাদেৱৰ শৰণত গোলাঘাট জিলা ক্ৰীড়া সন্থাই এখন আজি তোৰণ উন্মোচন কৰিবলৈ সক্ষম হ'ল। আমাৰ শতবৰ্ষত আমি গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ কেইবাজনো ব্যক্তিক স্মৰণ কৰিছিলোঁ। নগেন্দ্ৰনাথ বৰুৱা, যিটো আমাৰ প্ৰভিনিয়ন আছে, ফিৰদৌছ আলী আহমেদ ডাঙৰীয়া, পূৰ্ণানন্দ গগৈ ডাঙৰীয়া, মহেন্দ্ৰ প্ৰসাদ চলিহা ডাঙৰীয়া, এনেধৰণে আমি গোলাঘাটৰ ক্ৰীড়াৰ জগতখনক বিভিন্ন ধৰণেৰে অৰিহণা আগবঢ়োৱা ব্যক্তিসকলক স্মৰণ কৰাইছোঁ, যাতে উত্তৰ পুৰুষে যিসকল ব্যক্তিয়ে সমাজৰ উত্তৰণৰ কাৰণে কাম কৰে সেইসকলক যাতে পাহৰি নাযায়, এয়াই আমাৰ উদ্দেশ্য। এই ৰিপৰ্টাৰ লাইভ অসম।